কচুৰ লতি মানে মই বাছি ল'লোঁ দেই গাইছ। এই কচুৰ লতি বহুত দিন খোৱা নাই, সেইটো নেকি বাছি মেলি ধুই পখালি ল'লোঁ গাইছ। তাৰপিছতে এইফালে পিঁয়াজ লৈছোঁ, জলকীয়া, এইফালে আদা নহৰু জলকীয়া, তাৰপিছত এইফালে বেঙেনা ফ্ৰাই কৰিম দুপৰীয়াৰ সাজ। আজি মানে একেবাৰে এনেকৈ খাম। দেখিছে কচুৰ লতি বহুত দিন খোৱা নাই দেই গাইছ, আজি খাব লাগিব দেই গাইছ। আৰু এইফালে চাহ বনাইছোঁ, এইফালে বনালোঁ দেই গাইছ। এবাৰ মইনাৰ কাৰণে খিচাৰি বনাই থৈ দিছোঁ, অকণমান পিছত আৰু অকণমান উতলিব লাগিব। এইফালে কেৰাহী পাতি দি প্ৰথমতে বেঙেনাখিনি ফ্ৰাই কৰি লওঁ, তাৰপিছতে মই মানে কচুৰ মানে লতিকেইডাল বনাব পাৰিম ন গাইছ। তাৰপিছতে তেলতে হৈ যাব। তাৰপিছতে বেঙেনাকেইটা এনেকৈ উল্টাই দি তাৰ ঢাকনি অকণমান মাৰি দিলোঁ, গেছটো অকণমান হাই ফ্লেমত দি কিনে। এইফালে দেখিছে বেঙেনা ধুনীয়াকৈ সিজি গ'ল আৰু অকণমান উল্টাই দিলোঁ। আৰু বেঙেনা ফ্ৰাইটো খুবেই ভাল পাওঁ। বেঙেনাৰ যিটো অকণমান তেল থাকে ন, সেই তেলটো মই ভাতৰ লগত খানি খুবেই টেষ্টি পাওঁ গাইছ। আৰু আপোনালোকে কেনেকুৱা জনাব। সেইফালে বেঙেনা ফ্ৰাই হোৱাৰ পিছতে তাৰপিছতে সেইটো তেলতে মানে অকণমান তেল দি পিঁয়াজ জলকীয়াখিনি দি দিলোঁ গাইছ। সেইখিনি অকণমান ভাজি ল'লোঁ। তাৰপিছতে এইখিনি কচুৰ লতিটো দি দিলোঁ। এয়া দেখিছে আৰু ইমান ধুনীয়াকৈ গুচাই লৈছোঁ ন গাইছ। তাৰপিছতে আলু অকণমান দি দিলোঁ, এটা ডাঙৰ চাইজৰ কাটি লৈছিলোঁ, আলুটো দি দিলোঁ গাইছ। তাৰপিছতে ধুনীয়াকৈ লৰাই দিলোঁ। আৰু এনেকৈ লতি বহুত দিনো এনেকৈ খোৱা নাই দেই গাইছ, আৰু আজি এনেকৈ খাম। আৰু দালি চালি একো নালাগে গাইছ, এতিয়া হালধি নিমখ দি দিলোঁ। আজি কচুৱে আৰু বেঙেনা ফ্ৰায়ে এনেকৈ খাম আৰু আজি গাইছ। এয়া ধুনীয়াকৈ লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত এনেকৈ গেছটো কম কৰি দি অকণমান আদা নহৰু পিচখিনি দি কিনে আৰু অলপমান লৰাই দিলোঁ গাইছ। অলপ গেছটো কম কৰি দি কিনে অকণমান ভাজিব লাগিব। সিহঁতে গেছটো বঢ়াই দিলে বস্তুখিনি টুকুৰি লাগি যায় কেৰাহীবিলাকত বহুত আজিকালি দিগদাৰ হৈছে, পাতল হৈ গৈছে ন গাইছ মাজতে। আৰু এইফালে দেখিছে লতিখিনি ধুনীয়াকৈ হেৰি হৈছে, অকণমান সিজিলে। এয়া কি ধুনীয়াকৈ। আৰু মানে এনেকৈ শুকান ভাজিও খাই ভাল লাগে, অকণমান জোলৰ নিচিনা বনাব লাগিব গাইছ। আৰু এনেকৈ আৰু মানে বহুত ভাল পাওঁ দেই গাইছ। মই ক'লা কচু এইটো লতি বহুতেই ভাল পাওঁ। আৰু আপোনালোকে কেনেকুৱা, খুবেই টেষ্টি দেই গাইছ জনাব। আৰু এয়া ভালদৰে ভাজি ল'লোঁ দেই। এয়া ভাজি লোৱাৰ পিছত অকণমান ঢাকনি মাৰি দিলোঁ, আৰু ঢাকনি মাৰি দি পানী দি কিনে গাইছ। পানীখিনি দিয়াৰ পিছতে অলপ উতলিলে, বেছি পানী দিয়া নাই, অকণমান আৰু পানী অকণমান জোল নিচিনা হৈ গ'ল আৰু নমাই দিলোঁ গাইছ। দেখিছে খাবলৈ খুবেই টেষ্টি হৈছে দেই গাইছ। আৰু আজি খোৱাহে কথা আৰু কচুৰ লতি লগতে এতিয়া টেঙা নিদিলোঁ গাইছ। দেখিছে আজি টেঙা নিদিয়াকৈ মই মানে আজি বনালোঁ গাইছ। আৰু টেঙা নিদিয়াকৈ খাব পাৰি, কিয়নো অকণমান ধুই কিনে আপোনালোকে আৰু কচুৰ লতিডাল তুলি আনি ৰ'দত দি অকণমান শুকাব দিব লাগে। তাৰপিছত ধুই মেলি কাটি মেলি বনাব লাগে, নধৰে একো। এইফালে বেঙেনা ফ্ৰাই ৰেডি আৰু লগতে ধুনীয়া, খাবলৈ টেষ্টি হৈছে। আপোনালোকে যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। চাই ভাল লাগিলে কমেণ্ট কৰি জনাব দেই গাইছ। বাই বাই। আজিলৈকে ভিডিঅ'টো ইমানেই দেই।